মোৰ বন্ধুক হেৰুৱাই আজি মই একেবাৰে নিথৰুৱা হৈ গলো মইতো একেবাৰে নিথৰুৱা হৈ গলো মোৰ জুবিনদাৰ লগত যেনেকৈ অসমৰ ৰাইজ ধৰিছিল এতিয়া কৃষ্ণক মৰকৰ পৰা নিওঁতে তেনেকৈ গাঁৱৰ ৰাইজ ধৰিব গাঁৱত চাব যেতিয়া পোষ্টমৰ্টেম কৰি পিনে লৈ যাব গোটেই গাঁও আপোনাৰ জুবিনদাৰ নিচিনা হৈ পৰিব গাঁৱৰ ৰাইজে আপোনাৰ কান্দি কুটি শেষ হৈ যাব কৃষ্ণ বুলি কওঁতে পগলা হৈ পৰিছে কৃষ্ণ নাই বুলি কওঁতে উদ্যন্ত বাইকাৰ্ছৰ বাবে আজি হেৰাই গ'ল লখিমপুৰৰ সাংস্কৃতিক জগতখনৰ সম্ভাৱনাপূৰ্ণ এটা যুগ ৰাস ভাওনা বিহুৰ লগতে বিভিন্ন সামাজিক কামত আগৰণুৱা যুৱক আছিল কেবি ৰোডৰ কৃষ্ণ দাস তেখেত এজন সাংস্কৃতিক আৰু সমাজকৰ্মী ব্যক্তি আছিল তেখেতে নাটক ভাওনা ৰাস আৰু আমাৰ যিমানবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ কলিমিলি নামঘৰত প্ৰতিষ্ঠা কৰা হয় প্ৰত্যেক বছৰে তেখেতে মানে ওতপ্ৰোতভাৱে জড়িত আছে আমাৰ কণ কণ ল'ৰা ছোৱালীক ৰাস শিকাই ওলাই আহি ৰাস্তাৰ কাষত প্ৰস্তাৱ কৰিবলৈ আহিছিল কৃষ্ণ মানে আপোনাৰ শিশুসকলকে হওক বা উঠি অহা প্ৰজন্মৰ কাৰণে আমি বহুতো সাংস্কৃতিক দিশত কাম কৰি গৈ আছিলোঁ গোটেই ৰাগখনৰ মানে এগ্ৰিমেণ্ট আমাৰ কালি আছিল তাৰে এখন সভা আছিল জৰুৰীকালীন সভাখন আমি শেষ হোৱাৰ পিছত সকলো বয় বস্তু আমি জেগাত ৰাখি ওলাই আহি আমি অকণমান আমি বাইকত তেল ভৰাবলৈ মানে এঙাৰখোৱা চাৰিআলি পিনে গৈছিলোঁ গৈ আমি সেইডোখৰতে প্ৰস্ৰাৱ কৰি পিনে আমি মানে ৰাস্তাটোৰ অপজিট ছাইডৰ পৰা আমি আকৌ আমাৰ বাইক কেইখন যিহেতু ইপিনে আমি ষ্টেণ্ড কৰি দিছিলোঁ অপজিট ছাইডত পিনে গৈছিলোঁ তেতিয়াই এজন কম বয়সীয়া উদ্যন্ত যুৱকে বাইকেৰে দ্ৰুতগতিত আহি খুন্দা মাৰে কৃষ্ণ দাসক আহোঁতে এজন উদন্ত বাইক চালকে 140 মানে 140 মানে স্পীডত আহি মোৰ বন্ধু মোৰ ভকত কৃষ্ণ দাসক মানে আপোনাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু সেই অনুপাতে তেখেতে অৱশেষত মৃত্যুত সাৱটি ল'বলগীয়া হৈছে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও হাৰ মানিলে কৃষ্ণ দাসক হেৰুৱাই শোকত ম্ৰিয়মান এতিয়া অঞ্চলটোৰ ৰাইজ আমি দুখ প্ৰকাশ কৰিছোঁ আমি সমূহ অঞ্চলবাসী আৰু আমাৰ গাঁৱৰ কলিমেলি গাঁৱৰ ৰাইজৰ হৈ তেখেতৰ নিচিনা ব্যক্তি আৰু নোলাব তাৰমানে এতিয়া এই উদ্যন্ত বাইক চালকজনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰশাসনলৈ আহ্বান সকলোৰে চৰকাৰ তথা প্ৰশাসনক এটাই অনুৰোধ কৰিব বিচাৰোঁ যাতে এই এনেকুৱা ধৰণৰ উদণ্ড যুৱকসকলক যাতে বাইক চালকৰ প্ৰমাণপত্ৰ নিদিয়ে প্ৰপত্ৰ নিদিয়ে নহ'লে অনাগত ভৱিষ্যত আৰু ইয়াতকৈ আমাৰ হ'বলগীয়া আমাৰ যেনেকৈ আজি কৃষ্ণ দাস এজন যিহেতু লখিমপুৰৰ এজন আগশাৰী সংস্কৃতিবান কৰ্মী আছিল আজি তেনেকুৱা ধৰণৰ যিসকল আমাৰ মানে আচলতে উজ্জ্বল নক্ষত্ৰ আজি আমাৰ মাজৰ পৰা কিন্তু হেৰাই গৈছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে